দলীয় চিহ্ন অবিহনে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ'ব ৰাজনীতিমুক্ত। ৰাজনৈতিক দলৰ বেনাৰত নাথাকে পঞ্চায়ত নিৰ্বাচনৰ কোনো প্ৰাৰ্থী। ৰাইজে নিৰ্বাচিত কৰিব নোৱাৰিব পঞ্চায়তৰ সভাপতি। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে আৰম্ভ হৈছে প্ৰক্ৰিয়া। সকলো কাম কাজ সুকলমে সম্পন্ন হ'লে ডিচেম্বৰৰ ভিতৰতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। শিলচৰৰ জিলা বিজেপি কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি এই ঘোষণা পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আমি আশা ৰাখিছোঁ ডিচেম্বৰত প্ৰথম ফৰ্টনাইটৰ ভিতৰত নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, 2001 চনৰ লোকপিয়ল অনুসৰিয়েই 31 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰে সম্পন্ন কৰিব পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়া। 7 ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ ব্লকসমূহৰো হ'ব পুনৰ্গঠন। উল্লেখ্য যে পঞ্চায়ত আৰু ব্লকসমূহৰ পুনৰ্গঠন হ'লেও বৃদ্ধি নহয় পঞ্চায়ত আৰু ব্লকৰ পৰিসংখ্যা। পূৰ্বতে যিমান আছিল সিমানেই থাকিব পঞ্চায়ত আৰু ব্লকৰ সংখ্যা। তেওঁলোকে উইদিন 30 আগষ্টৰ ভিতৰত তেওঁলোকে পঞ্চায়ত ৰিঅৰ্গেনাইজ কৰিব আৰু পঞ্চায়ত ৰিঅৰ্গেনাইজ কৰাৰ পিছত 7 ছেপ্টেম্বৰৰ ভিতৰত ব্লক ৰিঅৰ্গেনাইজ হ'ব। এতিয়া উইদিন দ্য কনষ্টিটুৱেঞ্চি ব্লক থাকিব বা উইদিন দ্য কনষ্টিটুৱেঞ্চি পঞ্চায়ত থাকিব। আগতে কি আছিলে, এটা পঞ্চায়তৰ এটা পাৰ্ট বেলেগত আছিলে, এটা ব্লকৰ এটা পাৰ্ট আছিলে অন্য সমষ্টিত, বদৰপুৰ হেন ঠাইত আছিলে কি তিনিটা ব্লকৰ তেওঁলোকৰ সংযুক্ত এলেকা আছিলে। এতিয়া উইদিন দ্য ব্লক হ'ব। নাম্বাৰ অফ ব্লক আমাৰ নাবাঢ়ে, নাম্বাৰ অফ পঞ্চায়তটো নাবাঢ়ে, এজ ইট ইজ থাকিব। আৰু সেইকাৰণে আমি এটা ফৰ্মুলা দিছোঁ যে যিহেতু 2001 চনৰ 18 ডিলিমিশ্যন হৈছিলে আমাৰ বিধানসভা, সেইকাৰণে আমি পঞ্চায়তৰ ক্ষেত্ৰত আমি কৈছোঁ যে বেছ ইয়াৰটো হ'ব লাগে 2001 চন হ'ব লাগে। আৰু এইবাৰ নিৰ্বাচনটো এটা ভাল নিৰ্বাচন হ'বলৈ গৈ আছে, যে ৰাজনীতি মুক্ত, চিম্বল নাথাকে, পলিটিক্স মুক্ত পঞ্চায়ত গঠন কৰাৰ কাৰণে গৈ আছোঁ। স্মৰ্তব্য যে ৰাজনৈতিক দলৰ চিহ্ন আৰু ৰাজনীতিমুক্ত নিৰ্বাচনেৰে ৰাজ্য চৰকাৰে পঞ্চায়তসমূহত আনিব বিচাৰিছে উন্নয়নৰ অবিৰত ধাৰা। ৰাজ্যৰ পঞ্চায়তসমূহক ৰাজনৈতিক দলৰ হেঁচা আৰু প্ৰভাৱমুক্ত কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে। বৰাকৰ পৰা ব্যুৰো বিক্ৰম দাসৰ ৰিপৰ্ট, নেশ্যন এনি। দলীয় চিহ্ন অবিহনে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ'ব ৰাজনীতিমুক্ত। ৰাজনৈতিক দলৰ বেনাৰত নাথাকে পঞ্চায়ত নিৰ্বাচনৰ কোনো প্ৰাৰ্থী। ৰাইজে নিৰ্বাচিত কৰিব নোৱাৰিব পঞ্চায়তৰ সভাপতি। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে আৰম্ভ হৈছে প্ৰক্ৰিয়া। সকলো কাম কাজ সুকলমে সম্পন্ন হ'লে ডিচেম্বৰৰ ভিতৰতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। শিলচৰৰ জিলা বিজেপি কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি এই ঘোষণা পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আমি আশা ৰাখিছোঁ ডিচেম্বৰত প্ৰথম ফৰ্টনাইটৰ ভিতৰত নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, 2001 চনৰ লোকপিয়ল অনুসৰিয়েই 31 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰে সম্পন্ন কৰিব পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়া। 7 ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ ব্লকসমূহৰো হ'ব পুনৰ্গঠন। উল্লেখ্য যে পঞ্চায়ত আৰু ব্লকসমূহৰ পুনৰ্গঠন হ'লেও বৃদ্ধি নহয় পঞ্চায়ত আৰু ব্লকৰ পৰিসংখ্যা। পূৰ্বতে যিমান আছিল সিমানেই থাকিব পঞ্চায়ত আৰু ব্লকৰ সংখ্যা। তেওঁলোকে উইদিন 30 আগষ্টৰ ভিতৰত তেওঁলোকে পঞ্চায়ত ৰিঅৰ্গেনাইজ কৰিব আৰু পঞ্চায়ত ৰিঅৰ্গেনাইজ কৰাৰ পিছত 7 ছেপ্টেম্বৰৰ ভিতৰত ব্লক ৰিঅৰ্গেনাইজ হ'ব। এতিয়া উইদিন দ্য কনষ্টিটুৱেঞ্চি ব্লক থাকিব বা উইদিন দ্য কনষ্টিটুৱেঞ্চি পঞ্চায়ত থাকিব। আগতে কি আছিলে, এটা পঞ্চায়তৰ এটা পাৰ্ট বেলেগত আছিলে, এটা ব্লকৰ এটা পাৰ্ট আছিলে অন্য সমষ্টিত, বদৰপুৰ হেন ঠাইত আছিলে কি তিনিটা ব্লকৰ তেওঁলোকৰ সংযুক্ত এলেকা আছিলে। এতিয়া উইদিন দ্য ব্লক হ'ব। নাম্বাৰ অফ ব্লক আমাৰ নাবাঢ়ে, নাম্বাৰ অফ পঞ্চায়তটো নাবাঢ়ে, এজ ইট ইজ থাকিব। আৰু সেইকাৰণে আমি এটা ফৰ্মুলা দিছোঁ যে যিহেতু 2001 চনৰ 18 ডিলিমিশ্যন হৈছিলে আমাৰ বিধানসভা, সেইকাৰণে আমি পঞ্চায়তৰ ক্ষেত্ৰত আমি কৈছোঁ যে বেছ ইয়াৰটো হ'ব লাগে 2001 চন হ'ব লাগে। আৰু এইবাৰ নিৰ্বাচনটো এটা ভাল নিৰ্বাচন হ'বলৈ গৈ আছে, যে ৰাজনীতি মুক্ত, চিম্বল নাথাকে,
পলিটিক্স মুক্ত পঞ্চায়ত গঠন কৰাৰ কাৰণে গৈ আছোঁ। স্মৰ্তব্য যে ৰাজনৈতিক দলৰ চিহ্ন আৰু ৰাজনীতিমুক্ত নিৰ্বাচনেৰে ৰাজ্য চৰকাৰে পঞ্চায়তসমূহত আনিব বিচাৰিছে উন্নয়নৰ অবিৰত ধাৰা। ৰাজ্যৰ পঞ্চায়তসমূহক ৰাজনৈতিক দলৰ হেঁচা আৰু প্ৰভাৱমুক্ত কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে। বৰাকৰ পৰা ব্যুৰো বিক্ৰম দাসৰ ৰিপৰ্ট নেশ্যন এনি।